মানুহৰ কেতিয়া বেছি বেয়া লাগে? আপুনি জানেনে কিছুমান মানুহ আমাৰ আপোন কেতিয়াও হ'ব নোৱাৰে। কেৱল সময়েহে কেইটামান মুহূৰ্তৰ বাবে তেওঁলোকক আমাৰ ওচৰলৈ লৈ আহে। কিন্তু কিয়? তাৰ কোনো কাৰণ নাই। কেইটামান মুহূৰ্তৰ বাবে সেইসকল ব্যক্তি আমাৰ বাবে প্ৰিয় হৈ পৰে আৰু গুচি যায়। মনত পেলোৱা আৰু মনলৈ অহা দুয়োটাই কিন্তু বেলেগ বেলেগ। আপুনি সেইজনকহে মনত পেলায় যি আপোনাৰ আপোন, আৰু আপুনি সেইজনৰহে মনলৈ আহে যিয়ে আপোনাক আপোন বুলি ভাবে। জীৱনটো এখন বোৱতী নৈৰ নিচিনা যি কেৱল বৈ থাকে, বিভিন্ন বাধা বিঘিনিৰ মাজেৰে কেৱল বৈ গৈ থাকে। এটা সমস্যা শেষ নহওঁতেই আন এটা সমস্যা সন্মুখত থিয় হ'ব লগা হয়। এইটো একেবাৰে সত্য। নতুন বস্তু অহাৰ লগে লগে মানুহে পুৰণা বস্তুটোক পাহৰি যায়। ঠিক তেনেদৰে যেতিয়া কাৰোবাৰ জীৱনত কোনোবা নতুন ব্যক্তিৰ প্ৰৱেশ হয়, তেতিয়া পুৰণা ব্যক্তি বা মানুহৰ মূল্য পাহৰি যায়। জীৱনত কাকো কেতিয়াও ইমানো অৱহেলা নকৰিব, কাৰণ সময় বৰ শক্তিশালী। সময়ে এনেকুৱাও কৰিব পাৰে যে সেই ব্যক্তিগৰাকী আপোনাৰ অবিহনেও চলিব পাৰিব। সেই সকলকহে পাহৰি যাওক যাক আপুনি ক্ষমা কৰিব নোৱাৰে, আৰু ক্ষমা সেই সকলকহে কৰক যাক আপুনি পাহৰিব নোৱাৰে। সামৰ্থ্য, ক্ষমতা তেতিয়াহে গম পোৱা যায় যেতিয়া ব্যক্তিয়ে কোনো কৰ্মৰ ফালে প্ৰথম খোজটো দিয়ে। মানুহে কিছুমান বস্তু নিশ্চয় পাহৰিব পাৰে, কিন্তু সেইসকল ব্যক্তিক কেতিয়াও পাহৰিব নোৱাৰে যিয়ে আনৰ লগত কেৱল বেয়াহে কৰে। যিয়ে আনৰ দুখ বুজিব নোৱাৰে তেওঁ আপোনাক কি বুজিব? বুজোতা কোনো নাই। বুজিবলৈ যি আহে সি কেৱল বুজাইহে থৈ যায়। প্ৰতিশ্ৰুতি তেতিয়াহে দিয়ক যেতিয়া পালন কৰিব পাৰিব, কাৰণ প্ৰতিশ্ৰুতি অবিহনেও সম্পৰ্ক সম্বন্ধ ৰক্ষা কৰিব পাৰি। ইমানো বেয়া নালাগে যেতিয়া কোনোবা দূৰলৈ আঁতৰি যায়, কিন্তু বেয়া তেতিয়াহে লাগে যেতিয়া কোনোবা আপোন লাহে লাহে আঁতৰি গুচি যায়। আন্তৰিকতাৰেহে সম্পৰ্ক সম্বন্ধ গঢ়িব পাৰি, কাৰণ কথাৰেতো আনকো আপোন কৰিব পাৰি। সঁচা প্ৰেম ভাল পোৱা সেইসকলৰ লগতহে হয় যি ভাগ্যত নাথাকে। কিছুমান ব্যক্তি অন্তৰতহে থাকে, জীৱনত কিন্তু নাথাকে। মানুহৰ মনটো কেনে আচৰিত, কাৰোবাৰ পৰা কোনো সঁহাৰি নাপালেও কিন্তু আশা এৰি নিদিয়ে। যেতিয়া আপুনি সৰু হৈ আছিল তেতিয়া নিশ্চয় ভাবিছিল যে কেতিয়া ডাঙৰ হ'ব বুলি, আৰু যেতিয়া ডাঙৰ হ'ল তেতিয়া নিশ্চয় ভাবে যে যদি মই সৰুৱে হৈ থাকিব পাৰিলোহেঁতেন বহুত ভাল হ'ল হয়। সেয়েহে বিচাৰিব যি হেৰাইছে, যি সলনি হৈছে তাক নহয়। কাৰণ হেৰুৱা বস্তু বিচাৰিলে পোৱা যায়, কিন্তু সলনি হোৱাবোৰ বিচাৰিলেও ঘূৰি নাহে। পৰিস্থিতিৰ সন্মুখীনটো আপুনি নিজেই হ'ব লাগিব। বিষ দুখ বেদনাটো আপুনি নিজেই সহ্য কৰিব লাগিব। সেই সময়ত আপোনাৰ ওচৰলৈ কোনো নাহিব, গতিকে নিজৰ সমস্যা দুখ বেদনাৰ কথা আনক কোৱাৰ কিহৰ প্ৰয়োজন? গতিকে নিজৰ সমস্যা দুখ বেদনাৰ কথা আনক কোৱাৰ কোনো প্ৰয়োজন নাই। যদি কাৰোবাৰ দুখ দেখিলে আপোনাৰ হৃদয় কম্পিত হয়, তেন্তে প্ৰকৃতাৰ্থত আপুনি এগৰাকী মানুহ। সাধাৰণতে সেইসকল মানুহ দূৰলৈ যায় যাৰ অবিহনে আপুনি থাকিব নোৱাৰে। জীৱনত সমস্যাৰ কেতিয়াও শেষ নহয়, সদায় নতুন নতুন সমস্যা আহিবলৈ ৰৈ থাকে। আপোনাৰ সমস্যাৰ কথা আপুনি জানিব, আনে কি বুজিব। মনত ৰাখিব, ভুলতো নিজৰ মনৰ কথা আনৰ আগত প্ৰকাশ নকৰিব, কাৰণ আপুনি হাঁহিৰ পাত্ৰ হ'বলৈ বেছি সময় নালাগে। আপুনি কাৰোবাক যিমান প্ৰয়োজন বুলি ভাবে, কেতিয়াও সেইসকলে আপোনাক প্ৰয়োজন বুলি নাভাবে। সময় আৰু আপোনজন যদি সলনি হয়, ব্যক্তি তেতিয়া অন্তৰৰ পৰাই ভাগি পৰে আৰু শিল যেন হৈ পৰে। জীৱনত এই দুটা বস্তু কেতিয়াও ভাগি যাবলৈ নিদিব, নিজৰ ওপৰত ভৰসা আৰু প্ৰতিশ্ৰুতি। কাৰণ এয়া ভাগিলে শব্দ নহয়, কিন্তু বিষ যথেষ্টখিনি হয়। কাৰোবাক যদি পানী আনিবলৈ কোৱা হয়, তেনেহ'লে প্ৰথমতে নিজেই খাই লয়। এয়াই হৈছে জীৱন, য'ত সকলোৱে নিজৰ বাবেহে জীয়াই থাকে। কাৰোবাৰ ওপৰত যদি খং উঠিছে, তেনেহ'লে কৈ দিয়ক, কাৰণ মনে মনে থাকিলে সম্বন্ধত ফাট মেলে। যেতিয়া আপুনি কাৰোবাক খং কৰি কথা পাতে,
আৰু যদি উত্তৰত ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ ভালপোৱাৰে আপোনাৰ লগত কথা পাতে তেনেহ'লে মনত ৰাখিব সেই ব্যক্তিগৰাকীয়ে নিজতকৈ আপোনাক বেছি বিচাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।